भारत माता की, भारत माता की। नरेंद्र मोदी, बीजेपी, एजीपी। बहुत बहुत धन्यवाद। आजिर सभात आमार माजत उपस्थित भारतीय जनता पार्टीर राज्यिक साधारण सम्पादक सम्मानीय विधायक दीप्लु रंजन शर्मा डांगरिया, सम्मानीय विधायक जितु गोस्वामी डांगरिया, रूपक शर्मा डांगरिया, शशिकांत दास डांगरिया, आमार दलर सभापति रंजित कुमार बरदলৈ डांगरिया, बाबुल बरा डांगरिया, मदन बरदলৈ डांगरिया, अभिजित नाथ डांगरिया, अनुप देव डांगरिया, सुरेश बरा डांगरिया, मणिमाधव महंत डांगरिया, निरंजन बरा डांगरिया, अरविंद चौधरी डांगरिया, मजिबुर रहमान डांगरिया, सालमा जेसमिन डांगरियानी, मामनी बरा डांगरियानी, सीमांत बरा डांगरिया, नवज्योति बरा डांगरिया, जैफ्रीन मेहजुबिन डांगरियानी, अनिर्बाण गोस्वामी डांगरिया, सुवर्ण सिंह डांगरिया, अजय सिंह डांगरिया, रश्मि शर्मा डांगरियानिके आदि करी मंचत उपविष्ट विशिष्ट व्यक्तिসকল, आई मातृসকল और युवक युवती बंधु बान्धवीসকল, पोन प्रथमते मैं सकलोके बहाग माहर बहाग बिहुर शुभेच्छा जाचिছো। बिहु चाले ना नाई सबे ভাল কৰি বিহু পালন কৰিলে? সকলোকে আকৌ এবাৰ মই বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো। শ্ৰদ্ধা ৰাইজ, অহা 7 তাৰিখে আমাৰ নগাঁও, কলিয়াবৰ, মৰিগাঁও জিলাত বিধানসভাৰ নিৰ্বাচন আৰু তাৰ আগতে পঞ্চায়তৰ নিৰ্বাচন, অহা বছৰ এই সময়ত विधानसभा निर्वाचन अनुष्ठित हब। तार माने बहागर पिছত बहाग এই বছৰটোত আমি দুটা ইলেকশনত ভোট দিম। এই বহাগত পঞ্চায়ত, অহা বহাগত বিধানসভা। तार माने এই বছৰটোত আমি সকলোৱে ভাবি চিন্তি ভৱিষ্যতৰ কথা ভাবি আমি ভোটদান কৰিব লাগিব আৰু নিজকে ৰাজনৈতিকভাৱে আমি সচেতন কৰি ৰাখিব লাগিব। শ্ৰদ্ধা ৰাইজ, মই অসমত 4 বছৰ আপোনালোকৰ আশীৰ্বাদত মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিলো। তাৰ আগতে 2016 চনত বিজেপিৰ প্ৰথম চৰকাৰ প্ৰতিষ্ঠা হয় আৰু 2014 চনত নৰেন্দ্ৰ মোদী প্ৰথম আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। 2014 পৰা 2025 আৰু 2016 পৰা 2025 11 বছৰ দিল্লীত, 9 বছৰ অসমত। কিন্তু তাৰ আগতে আমাৰ দেশত বা আমাৰ ৰাজ্যখনত চৰকাৰ কোনে চলাইছিলে? স্বাধীনতাৰ পৰা আটাইতকৈ বেছি দিন আমাৰ অসমত চৰকাৰ চলাইছিলে কংগ্ৰেছ দলে। আৰু তৰুণ গগৈ ডাঙৰীয়া অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে। মই কিমান বছৰ? মাত্ৰ 4 বছৰ। অহা 10 তাৰিখে 4 বছৰ পুৰা হ'ব। তৰুণ গগৈ কিমান দিন আছিলে? 15 বছৰ। আৰু কংগ্ৰেছ কিমান দিন আছিলে? হিচাপ কৰিলেতো বছৰৰ পিছত বছৰ ওলাব। এতিয়া ৰাইজে মোক কওক, কংগ্ৰেছৰ দিনত এনেকুৱা কোনখন আঁচনি আছিলে যাৰ কাৰণে ৰাইজে সদায় কংগ্ৰেছক মনত ৰাখিব? কি আঁচনি আছিলে? কাবাৰ মনত আছে কি আঁচনি আছিলে? কাৰ আৰু কিবা মনত আছে? কংগ্ৰেছৰ সময়ত অৰুণোদয় আছিলে? কংগ্ৰেছৰ সময়ত নিযুত মইনা আছিলে? নাছিলে।
মই কংগ্ৰেছৰ মানুহখিনিক মাজে মাজে সুধি থাকো যে তোমালোকৰ দিনত কি আঁচনি আছিল, মোক নামবিলাক কোৱাচোন, আঁচনিবিলাক ভাল কৰি চলাব লাগে। সিহঁতি মূৰ খজুৱাই থাকে আৰু আঁচনি নামেই ক'ব নোৱাৰে। তেতিয়া মই কওঁ অলপ জোৰ কৰি মনত পেলাচোন। তেতিয়া কয় দাদা লুঙি আছিলে নেকি, দাদা ধুতি আছিলে নেকি, দাদা সূতা আছিলে নেকি, দাদা আঁঠুৱা আছিলে নেকি, দাদা কম্বল আছিলে নেকি। মই বোলো 6 নম্বৰটোৰ নাম কচোন, আৰু মনত নাথাকে। তাৰমানে কংগ্ৰেছে আমাক 5টা অমৃত খুৱাইছিলে, পঞ্চমৃত, 5টা অমৃত, লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱা। বাছ 15 বছৰ ভোট পাই গ'ল। আৰু আঁঠুৱাও কেনেকে আনে, কম্বলো কেনেকে আনে। এতিয়া মই ট্ৰাক এখন ইয়াত দেখি আছিলো, সূতা ট্ৰাকত আহে, 200 বান্দুল সূতা আনে, আৰু মহিলাক মিটিঙত মাতে 2000, আৰু সূতাবিলাক ওপৰৰ পৰা দলিয়াই থাকে, আৰু মহিলাসকলে বিলত মাছ মৰাৰ দৰে জঁপিয়াই থাকে সূতাৰ ওপৰত। হয়নে নহয়? কত জাগাত গণ্ডগোল। সূতাখিনিও পুৰা নানে। 2000 মহিলাক মিটিঙত মাতিব, সূতা আনিব 200 পেকেট, আৰু ওপৰৰ পৰা এটা এটাকৈ দলিয়াই থাকিব। কোনোবাই সূতা পাব, কোনোবাই সূতা নাপাব। আৰু আমাৰ মহিলাসকল, আমাৰ পুৰুষসকল ইমান হোজা, সহজ সৰল, এই লুঙি ধুতিৰ পিছত লাগি লাগিয়ে 15 বছৰ ভোট দি থাকিলে নে নাই? এতিয়া বিজেপি চৰকাৰ আহিলে, প্ৰথমবাৰ চৰকাৰ অহাৰ পিছত আমাৰ কোভিড আহিলে, নাগৰিকত্ব আন্দোলন আহিলে, তাৰ মাজতো কোভিডৰ সময়ত আমি ৰাইজক ভেকচিন, ICU, অক্সিজেন, আমি সকলো প্ৰকাৰে ৰাইজক সহায় কৰিছিলোঁ, সেৱা কৰিছিলোঁ। কোভিড পাৰ হৈ গ'ল। 2021ত মোক অসমৰ আপোনালোকে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিলে। আমি অৰুণোদয় দিছিলোঁ প্ৰত্যেক সমষ্টিত 16,000, 21, 22, 23 আমি অৰুণোদয় বঢ়ালো 22,000, 23,000। এইবাৰ আমি অৰুণোদয়ৰ এপ্লিকেশ্যন লৈছো, ফৰ্ম ফিল আপ কৰিছো প্ৰত্যেক সমষ্টিত 40,000, 16,000ৰ পৰা 40,000। আৰু এতিয়া মোক আমাৰ ৰূপক শৰ্মা, জিতু গোস্বামী, দীপলু শৰ্মা মোক কৈছে যে নহয়, আমাক আৰু অলপ আপোনালোকক কৈছো যে এজনো দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বঞ্চিত হ'ব নালাগে। সেইকাৰণে কলিয়াবৰ সমষ্টিৰ কাৰণে 4,000, ৰূপহীৰ কাৰণে 4,000, ধিঙৰ কাৰণে 4,000, বৰহমপুৰৰ কাৰণে 4,000, ৰহাৰ কাৰণে 4,000, নগাঁৱৰ কাৰণে 4,000 মই আৰু অৰুণোদয় আজিয়ে ঘোষণা কৰিলো, যাতে কোনো মানুহ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি যাব নালাগে। লুঙিতকৈ ভালনে বেয়া অৰুণোদয়? একদম মনৰ পৰা কওক, ধুতিতকৈ অৰুণোদয় ভালনে বেয়া? আজি আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত মিটিঙত আহিব লাগিছিল, সূতা ল'ব। এতিয়া অৰুণোদয় পাব, ক'তো যাব নালাগে, নিজে নিজে বেংকত সোমাই যায়। যায় নে নাযায় নিজে নিজে? শ্ৰদ্ধাৰ ৰাইজ, আমি অৰুণোদয় দিলো। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিনামূলীয়াকৈ চাউল দিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যিকোনো দুখীয়া মানুহৰ স্বাস্থ্য চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম বছৰি 5 লাখ টকাকৈ বিনামূলীয়াকৈ দিলে। আমি অসমত কলেজত এডমিশ্যন বিনামূলীয়াকৈ দিওঁ, কিন্তু প্ৰিন্সিপালসকলে কয় যে এডমিশ্যন পাবৰ কাৰণে এখন ইনকাম চাৰ্টিফিকেট লাগিব। গাঁওবুঢ়াৰ তাত যাব লাগে,
মৌজাদাৰ তাত যাব লাগে, পঞ্চায়তৰ তাত যাব লাগে, টকা পইচা খৰচ হয়। মই এবাৰ নিয়ম কৰিছো যে বিনামূলীয়া এডমিশ্যনৰ কাৰণে কোনো প্ৰমাণ পত্ৰ নালাগে, ৰেচন কাৰ্ড দেখুৱালে আমাৰ বিনামূলীয়া এডমিশ্যন হৈ যাব। ভাল হ'বনে নাই? হ'বতো? শ্ৰদ্ধাৰ ৰাইজ, লোকসভা ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলো যে জিৰ' টেগিং 25,000 লয়, 30,000 লয়, এইবাৰ যাতে কোনেও টকা দিব নালাগে। জীৱিকা সখী বাইদেউবিলাকে এইবাৰ জিৰ' টেগিং কৰিলে টকা পইচা লৈছে নেকি? এইবাৰ চাহ একাপ যদি খাইছে, টকা পইচা কোনেও লোৱা নাই। এইবাৰ মই আৰু এটা নিয়ম কৰিম যে যিবিলাকে জিঅ' টেগিং এতিয়াও কৰিব পৰা নাই, অহা 15 দিন তেওঁলোকে নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব, মই সুবিধা কৰি দিম। ভাল সুবিধা হ'বনে নহয়? লুঙি ধুতিতকৈ ভাল হ'বনে নহয়? শ্ৰদ্ধাৰ ৰাইজ, চাউল পালো, হেল্থৰ কাৰণে আয়ুষ্মান ভাৰত পালো, কলেজত এডমিশ্যন পালো, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেগিঙো হ'ল। এতিয়া 1 অক্টোবৰ, ডেটটো মনত ৰাখিব, 1 অক্টোবৰৰ পৰা আমাৰ অসমত ৰেচন কাৰ্ডত আপোনালোকে কম দামত দালিও পাব, চেনিও পাব, নিমখো পাব। বজাৰতকৈ 30 টকা কমত দালি পাব, বজাৰতকৈ 30 টকা কমত চেনি পাব, আৰু বজাৰতকৈ 10 টকা দামত কম দামত নিমখ পাব। ভাল হ'বনে বেয়া হ'ব? সঁচা কথা কওক, ভাল হ'বনে বেয়া হ'ব? এতিয়া অলপ আগতে মই বিশ্বনাথ চাৰিআলিত আছিলো, এগৰাকী মোক আইতাই ক'লে যে বাবা ইমানটো দিছ যদি গেছৰ দামটো কমাই নিদিয় কিয়? গেছৰ কাৰ কাৰ আছে? গেছৰ কাৰ্ড হাত দাঙকচোন। ইমানৰ আছে? আচ্ছা, উজ্বলা গেছ কিমানৰ আছে? আৰু বাকী গেছ কিমানৰ আছে? ঠিক আছে, আজি চৰকাৰী মতে গেছৰ দাম 950, কিন্তু এজেণ্টসকলে আৰু 50 টকা লয়, আৰু কোনোবাই অলপ বেছিকৈ লয়, 1000, 1500 পাই যায়গৈ। আৰু উজ্বলা গেছ 550। এতিয়া যদি গেছৰ দামো 600, 650 কৰি দিওঁ, কেনেকুৱা হ'ব? কেনেকুৱা হ'ব? একদম মনৰ পৰা কওক, কেনেকুৱা হ'ব? অলপ হাত চাপৰি বজাই দিয়ক। ভাল হ'ব? তেতিয়াহ'লে অক্টোবৰ মাহৰ পৰা গেছৰ দামো 300, 350 টকা কমাই দিম। হ'ব? যাৰ উজ্বলা গেছৰ কাৰ্ড আছে সিটো 250 টকাতে গেছ পাই যাব, আৰু যাৰ উজ্বলা গেছ নাই সি 600, 650 টকাত গেছ পাই যাব। ভাল হ'বনে বেয়া হ'ব? এতিয়া মহিলাসকলে কওক 10,000 টকাটো লাগিব নে নালাগে? নালাগে? নালাগে নালাগে শুনি আছো। লাগিব নে নালাগে? মই বোলো নালাগে নেকি ইয়াতে। লাগিব নে নালাগে? মোক কোনোবাই কৈ আছে ইয়াত নালাগে বোলে। লাগিব? তেতিয়াহ'লে ঠিক আছে, ইয়াতে ডিপ্লু আছে, জিতু আছে, ৰূপক আছে, শশী আছে, এই শব্দটো নাই? ঠিক আছে, মণি আছে, ঠিক আছে। আমি জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকা মই নিজে আহি দি দিম। হ'ব? ঢিং আৰু ৰূপহীটো চিন্তা কৰিব নালাগে, তাতে ভেঞ্চাৰ MLA বিলাক আছে, তাতো দি দিম। ঠিক আছে, তাতো পাই যাব। এতিয়া কেইদিনমান আগতে মই বিহালীত গৈছিলো, আমি টকা বিতৰণ কৰিলো 10,000। এগৰাকী মহিলাই ফূৰ্তিতে মোক ক'লে, মামা সেলফি উঠিম। বোলো উঠ, মোবাইলটো ক'লে আজি মোবাইল পেলাই দিম, নতুন মোবাইল কিনিম।
মই বোলে 10,000 টকাটো দি মোবাইল নিকিনিব বাপৰে এই 10,000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰক মই আপোনালোকক কথা দিছো অহাবাৰ সব মহিলাকে 25,000 দিম আৰু তাৰ পিছত 50,000 দিম মই এটা সকলোকে কৈ আছো যে এই যে মই 5 বছৰ মুখ্যমন্ত্ৰী হলো আগতটো কেতিয়াও মই সিএম হোৱা নাই আগত গমো নাপাও সিএম হলে কি কৰিব পাৰে এতিয়াহে বুজি পালো গতিকে এইবাৰ যি কৰিছো এখানে নিত্য নাটিকা নাটক হ'ব অহাবাৰ আৰু ডাঙৰ কৰি নাটক হ'ব এইখানে মাত্ৰ থিয়েটাৰ আগতে নিত্য নাটিকা ওলাই না নাই সিনেমাৰ আগতে টেইলৰ ওলানে নাই তো এই 5 বছৰ ট্ৰেইনিং হল টেইলৰ হল নিত্য নাটিকা হল অহা 5 বছৰত জিটি কৰি দিম আৰু যাতে কোনো মানুহৰ কষ্ট নহয় সকলো মানুহৰ মোক এগৰাকী আজি কৈছে মিঠাতেলটো পাৰি নেকি মলে সব পাৰি অলপ দিন ধৈৰ্য ধৰক গোটেইখিনি একেলগে দিলে পিছত আকৌ দিব নোৱাৰিলে বেয়া পাব নহয় মহিলাসকলে পুৰুষসকলে ভাগিনসকলে লাহে লাহে এইবাৰ চাউল পালে দালি পালে নিমখ পালে তেল পালে গেছ পালে কলেজত এডমিশন পালে ক্লাস 9ত সাইকেল পালে নিযুত মইনা আঁচনি পালে আৰু এটা এবাৰ সিদ্ধান্ত লৈছো যিবিলাক লৰা গ্ৰেজুৱেট পাস কৰে চাকৰি বাকৰি ইন্টাৰভিউ দিব গৈ থাকিব লাগে মাক বাপেকক টকা খুজিব লাজ পায় এইবাৰ মই সিদ্ধান্ত লৈছো যে যিমান লৰা এইবাৰ গ্ৰেজুৱেচন পাস কৰিব 1 বছৰলৈকে তেওঁলোকৰ বেংক একাউণ্টত আমি প্ৰত্যেক মাহত 2,500 টকা কৰি দি যাম চিন্তা কৰক লৰা ছোৱালীৰ পঢ়াৰ মোটামুটি দায়িত্ব মই লৈছো বিজেপিয়ে লৈছে সাইকেল নিযুত মইনা বিনামূলীয়া এডমিশন ডিগ্ৰী পাস কৰা লৰা ছোৱালীক 2,500 ঘৰখন চলোৱাৰো অকণমান হলেও দায়িত্ব আমাৰ চাউল দিছো হেলথৰ কাৰ্ড বিনামূলীয়া এডমিশন দালি চাউল নিমখ তেলটো ওলাই যায় ভুলতে তেলটো এতিয়াও দিয়া নাই দালি নিমখ চেনি আৰু গেছ ঘৰখন চলোৱা সহজ হ'বনে নাই অলপমান হ'বনে নাই লুঙি ধুতিতকৈ ভাল নে বেয়া একদম মনৰ পৰা কওকচোন লুঙি ধুতিতকৈ ভাল নে বেয়া পিছৰ ফালে কওক লুঙি ধুতিতকৈ ভাল নে বেয়া তাৰ মানে আপোনালোকে সিদ্ধান্ত ল'ব লুঙি ধুতিৰ চৰকাৰক ভোট দিব নে অৰুণোদয় চৰকাৰক ভোট দিব কাক ভোট দিব একদম মনৰ পৰা কওক কাক ভোট দিব শ্ৰদ্ধা ৰাইজ কংগ্ৰেছ দলে আমাক আগতেও একো নিদিলে এতিয়াও একো নিদিয়ে তেওঁলোকে অংগনবাদী কেন্দ্ৰৰ ঘৰ বনাইছিলে পাৰ চৰাই এটাও সোমাব নোৱাৰে হয় না নাই ঠিক কৈছো নে নাই আজি বিজেপি অংগনবাদী কেন্দ্ৰ বনাইছে ডাঙৰ আহল বহল হাই স্কুল বিলাক ভাঙি গৈছে আমি কৈছো সব হাই স্কুলতে পৰ্যায়ক্ৰমে আমি 8 কোটি টকা কৈ দিম নতুন বিল্ডিং বনাম সেন্ট মেৰিজ ডন বস্কোতকৈ ভাল কৰি আমাৰ স্কুল বনিব শ্ৰদ্ধা ৰাইজ আজি আমি আটায়ে এখন নতুন অসম নিৰ্মাণৰ কামত আমি সকলোৱে আগবাঢ়িছো কংগ্ৰেছ চৰকাৰৰ দিনত মানুহে একো নুখুজিছিলে এতিয়া বিজেপি চৰকাৰে ইমান কাম কৰিছে যে পথাৰৰ মাজত যদি কাবাৰ ঘৰ বনাইছে তেওঁ ৰাস্তা খুজে যে আমাক ৰাস্তা বনাই দিয়ক ইলেক্ট্ৰিচিটি দিয়ক আৰু আমি যিমান পাৰো দি আছো আগতে কোনেও ইমান কাম নকৰিছিল কেইদিনমান আগতে মই কামপুৰত গলো এখন দলং আছিল এতিয়া দুখন দলং হল ৰেলত ফ্লাইঅভাৰ হল আগতে কোনো চৰকাৰে ইমান কাম নকৰিছিল শ্ৰদ্ধা ৰাইজ আপোনালোকৰ মনত আছে কংগ্ৰেছৰ দিনত চাকৰি এটা পাবৰ কাৰণে
লাখ লাখ টকা ঘোষ দিব লাগিছিল অঙ্গনবাদী চাকৰি এটাৰ কাৰণেও 1 লাখ 1.5 লাখ টকা ঘোষ দিব লাগিছিলে আজি মই যদি বিজেপিৰ কাৰ্যকৰ্তাসকলক কওঁ যে মই এটা চাকৰি দিম মোক 5 লাখ টকা তুলি দিয়ক সকলোৱে দিব 3 লাখ 4 লাখ 5 লাখ অসমীয়া মানুহে চাকৰিৰ কাৰণে দিব ৰেডি হৈ থাকে এই যে কংগ্ৰেছৰ নেতাবিলাকে ঘৰ বনাইছে গাড়ী কিনিছে আধা চৰকাৰী চাকৰিৰ নামত দালালি কৰি লোৱা টকাৰে তেওঁলোকে ঘৰ বনাইছে গাড়ী কিনিছে কংগ্ৰেছে ইমান চাকৰিও দিয়া নাই মই 1.5 লাখ চৰকাৰী চাকৰি দিছো যদি মই মাত্ৰ 1 লাখ টকা ললোহেঁতেন 1500 কোটি টকা মোৰ ঘৰত আহিলেহেঁতেন আৰু আমাৰ কাৰ্যকৰ্তাবিলাকৰো ঘৰ বনিলেহেঁতেন গাড়ী কিনিলেহেঁতেন 2 লাখ ললে 3000 কোটি টকা মোৰ ঘৰত আহিলেহেঁতেন কিন্তু অসমত প্ৰথমবাৰৰ বাবে এনেকুৱা এখন চৰকাৰ ৰাইজে দেখা পাইছে যোনে চাকৰিৰ নামত তামোল পান এখনো খোৱা নাই প্ৰথমবাৰৰ বাবে এনেকুৱা চৰকাৰ দেখা পাইছে ঠেলা চালকৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰা আজি চাকৰি দিলে টিভিয়ে ইণ্টাৰভিউ কৰে আগত এনেকুৱা পৰিৱেশ অসমত ক'ত আছিলে চৰকাৰী চাকৰিৰ নামত মানুহৰ পৰা টকাৰ লুণ্ঠন 20 জনৰ পৰা টকা ল'ব চাকৰিও নাপায় টকাও যায় চাকৰিও যায় আজি আমি অসমত এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছো কেতিয়াও নোহোৱা কেতিয়াও নেদেখা আমি এখন নতুন অসম নিৰ্মাণ কৰিছো প্ৰত্যেকটো ৰাইজৰ অভাৱ অসুবিধা দূৰ কৰিবলৈ চেষ্টা কৰিছো কোনোবাই যদি চাকৰি পোৱা নাই 2 লাখ টকা কৈ দিছো আজি আমি নতুনকৈ কৈছো যে প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে যিসকলে চাকৰি নাপাব প্ৰত্যেক বছৰে 1000 কৰি লৰাক প্ৰত্যেক সমষ্টিত আমি 2 লাখ কৈ টকা দিম যাতে ব্যৱসায় কৰিব পাৰে উদ্যোগ কৰিব পাৰে আগতে কোন চৰকাৰে চিন্তা কৰিছিল যোনে সমস্যাৰ কথা কৈছে অঙ্গনবাদী কৰ্মী আহিছে দৰমহা বঢ়াব লাগে ৰান্ধনী আহিছে দৰমহা বঢ়াব লাগে আশা কৰ্মী আহিছে দৰমহা বঢ়াব লাগে অঙ্গনবাদী সহায়িকা আহিছে দৰমহা বঢ়াব লাগে মই তেওঁলোকক কৈছো 1 অক্টোবৰৰ পৰা দৰমহা বাঢ়ি যাব বোলে টিউটৰৰ দৰমহা বাঢ়িব লাগে বঢ়াই দিম বোলে বিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগে 2006 চনৰ আগত প্ৰতিষ্ঠাত হোৱা সকলো বিদ্যালয় আমি প্ৰাদেশিকৰণ কৰি দিম মাটিৰ কাগজ কিবা কিবি চাই হলেও আমি প্ৰাদেশিকৰণ কৰি দিম আগতে কোন চৰকাৰে এই কামবিলাক কৰিছিল আৰু কোনোবাই যদি 2-3টা কাম কৰিছিল তাৰ কাৰণে টকা লৈছিল এপিএসসিত চাকৰিৰ কাৰণে 1 কোটি 1.5 কোটি টকা ঘোষ দিছিলে আৰু জাষ্টিস বিপ্লৱ শৰ্মা কমিশন ৰিপৰ্ট এছেম্বলিত গৈছে আপোনালোকে পঢ়ি চাব কংগ্ৰেছ দলৰ শাসন কালত অকল টকা নহয় সেই ৰিপৰ্টত লিখা আছে ছোৱালীয়ে আৰু কিবা কিবি কৰিব লাগিছিল কব মই নোৱাৰো মুখ খুলিব মই নোৱাৰো লিখা আছে তেনেকুৱা এখন অসম কংগ্ৰেছ দলে নিৰ্মাণ কৰিছিল আজি আমি এইখন অসমৰ পৰিৱৰ্তন আনিছো বন্দুকৰ শব্দ নাই গুলিৰ শব্দ নাই বোমা বিস্ফোৰণ নাই ঢোল পেপা আজি অসমৰ বিহু জগত সভালৈ গৈছে ঝুমুৰ জগত সভালৈ গৈছে লাচিত বৰফুকনে বিশ্বজুৰি স্বীকৃতি পাইছে অসমীয়া ভাষা
ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে চৰাইদেউ মৈদাম আজি ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ স্বীকৃতি পাইছে শ্ৰদ্ধাৰ ৰাইজ বোমা বিস্ফোৰণ গুলি বন্ধ হ'ল সাম্প্ৰদায়িক সংঘৰ্ষ বন্ধ হ'ল এতিয়া কোকৰাঝাৰ ওদালগুৰিটো কোনো মুছলমান মানুহৰ হত্যা নহয় আমি পৰিৱৰ্তন আনিলো বড়ো অসমীয়াৰ কাজিয়া নহয় বঙালী অসমীয়াৰ কাজিয়া নহয় ট্ৰাইবেল নন ট্ৰাইবেলৰ কাজিয়া নহয় আমি 4টা বছৰৰ ভিতৰত আমাৰ অসমখনক এখন শান্তি আৰু সমৃদ্ধিৰ অসমলৈ ৰূপান্তৰ কৰিলো শ্ৰদ্ধাৰ ৰাইজ যেতিয়া দেশত শান্তি আহে দেশত সমৃদ্ধি আহে তেতিয়া উদ্যোগীকৰণ হয় আমাৰ অসমত এডভান্টেজ আসাম আমি অনুষ্ঠিত কৰিলো 5,23,000 কোটি টকাৰ বিনিয়োগ অসমত আহিব কোনে কৰিব আম্বানীয়ে কৰিব আদানীয়ে কৰিব মোৰ আপত্তি নাই কিন্তু আটাইতকৈ ডাঙৰ কথা যি মাকৰ পোৱালি মাকৰ বেটা মাকৰ ল'ৰা ছোৱালী 7,000 টকা চাকৰিৰ কাৰণে কৰ্ণাটকত আছে তামিলনাডুত আছে কেৰালাত আছে বেমাৰ আজাৰ হলে তাত চোৱা কোনো নাই মৃত্যু হলে মৃত শৰীৰো উভতি নাহে আজি মই চিন্তা কৰিছো অসমত যদি এই ইণ্ডাষ্ট্ৰীবোৰ হয় 7,000 টকাত বাহিৰত কাম কৰা ল'ৰা ছোৱালীবিলাকক অসমলৈ উভতাই আনিম মাকৰ কোলাৰ ল'ৰা মাকৰ বুকুলৈকে আকৌ উভতাই আনিম কোনেও আগত চিন্তা কৰা নাছিলে 1 লাখ টকাৰ কাৰণে চাকৰি কৰক কিন্তু 7,000 8,000 টকাৰ কাৰণে বাহিৰত যায় কাৰণ অসমত ইণ্ডাষ্ট্ৰী নাছিলে আজি জাগিৰোডত কি হৈ আছে তেনে আপোনালোকে নিজে দেখিছে তেনেকুৱা 10টা 15টা ইণ্ডাষ্ট্ৰী আমি অসমত নিৰ্মাণ কৰিব লাগিব যাতে অসমৰ ডেকা লৰাই 7,000 8,000 টকা চাকৰিৰ কাৰণে বাহিৰত যাব নালাগে আজি কংগ্ৰেছে যদি চিন্তা কৰিলেহেঁতেন এইবোৰ কাম আগতে হ'লহেঁতেন কংগ্ৰেছে চিন্তা নকৰিলে আজি কংগ্ৰেছে যদি চিন্তা কৰিলেহেঁতেন অসমত উদ্যোগ 15 বছৰ আগতে আহিলেহেঁতেন বন্দুকৰ অসম বোমা বিস্ফোৰণৰ অসম আন্দোলনৰ অসম সাম্প্ৰদায়িক সংঘৰ্ষৰ অসম আজি শান্তি সমৃদ্ধি আৰু প্ৰগতিৰ অসম ঢোল পেপাৰ অসম বিহুৰ অসম ঝুমুৰৰ অসম আমি অসমৰ আকাশৰ পৰা অন্ধকাৰৰ কলিয়া ডাৱৰ অতৰাই সূৰুজৰ নৱপ্ৰভাত আমি অসমৰ আজি অসমলৈ আমি লৈ আহিছো এখন নতুন অসমৰ বুনিয়াদ আমি নিৰ্মাণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ পঞ্চায়তক দুৰ্নীতিমুক্ত কৰা চৰকাৰী আঁচনি ৰাইজে সহজে পাব পৰা আপোনালোকে বিজেপি দলক ভোট দিয়ক এজিপি দলক ভোট দিয়ক দিল্লীত বিজেপি দিছপুৰত বিজেপি পঞ্চায়তো বিজেপি ট্ৰিপল ইঞ্জিনৰ চৰকাৰ চলিব অসমৰ ৰাইজ সকলো ধৰণৰ দুখ আৰু দুৰ্গতিৰ পৰা মুক্তি পাব শান্তি প্ৰগতি আৰু সমৃদ্ধিৰ অসম নিৰ্মাণ হ'ব আমি লুঙি ধুতিতকৈ ভাল চলাইছো নাই চৰকাৰ চলাইছো নাই আপোনালোকে নিজে কওক শ্ৰদ্ধাৰ ৰাইজ ভোট দিয়াৰ সময়ত এটাই মনত ৰাখিব আমি যাতে লুঙি ধুতি দিনবিলাকলৈকে আৰু যাতে উভতি যাব নালাগে আমি যাতে আগুৱাই যাব পাৰো আমি যাতে অসমক উন্নয়নৰ পথলৈ লৈ যাব পাৰো শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক চিনাকি কৰি দিব খুজিছো আপোনালোকে চিনি পাই মই কিয় চিনাকি কৰি দিব খুজিছো বহুত দুখীয়া মানুহে অৰুণোদয় পোৱা নাই মইতো সবক চিনিও নাপাওঁ এই যে ক্যান্ডিডেট বিলাক গাঁৱত যাব সকলোৰে লগত এখন বহি থাকিব
যোন যোন দুখীয়া মানুহে অৰুণোদয় পোৱা নাই এওঁলোকক নামকেইটা দি দিব মই অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম হ'ব সকলো কেণ্ডিডেটে গাঁৱত যেতিয়া যাব বহি আৰু কাগজ লগত থাকিব দুখীয়া মানুহৰ নাম লিখি আনিব আমি যাতে এইবাৰ সকলোকে সন্তুষ্ট কৰিব পাৰো অসমখনক যাতে আগুৱাই লৈ যাব পাৰো নগাঁও সমষ্টিত 3টা জিলা পৰিষদ ভুটাই পথাৰ স্বপ্নালী চাংকাকতি বৰা ভোট দিবনে নাই ডাঙৰ কৰি ক'ব লাগিব দিবনে নাই বঢ়িয়া এইটোৱে সমষ্টি জিকিবানে নাই বাইদেউ ডাঙৰ কৰি ক'ব লাগিব জিকিবানে নাই কাছমাৰীত প্ৰাঞ্জল দাস জিকিবনে নাই আহক প্ৰাঞ্জল দাস আশীৰ্বাদ কৰক জিকিবতো আৰু উৰিয়াম গাঁৱত গীতাঞ্জলি হাজৰিকা আনকণ্ঠে জিকিছে উৰিয়া গাঁৱত বাইদেৱে চাহো খুৱাবলগীয়া হোৱা নাই চবে ঘৰত গৈ চাহ খাই ল'ব ঠিক আছে চামুগুৰি সমষ্টিত বাজিয়া গাঁও সালমা খানম আহক আহিব দিয়ক সকলোকে উঠি আহিব দিয়ক গোটেইকেইজন উঠি আহক একেলগে সালমা খানম জিকিবনে নাই আৰু গৰজান জেসমিন ইয়াসমিন আজাদ জিকিবনে নাই হিঙ্গিমাৰীত কবিৰ হুছেইন সৰকাৰ আছে কবিৰ হুছেইন সৰকাৰ বঢ়িয়া আৰু ভকতগাঁও ইমতিয়াজ আলী এখেত এজিপি হাতী মানে পদুম পদুম মানে হাতী হ'ব য'ত হাতী আছে তাত হাতীক দিব য'ত পদুম আছে তাত পদুমত দিব ঠিক আছে ইয়াৰ পিছত ৰম্ভা লয়া লৈ বঢ়িয়া আৰু ইয়াত মাত্ৰ এটা সমষ্টিত কেণ্ডিডেট আছে পুৰণি গুদাম মিণ্টু শৰ্মা জিকিবনে নাই কেইদিনমান আগতে মই পুৰণি গুদামত গৈ আহিছো হয়নে হিঙত আমাৰ প্ৰাৰ্থী বিজেপি দলৰ একে মহম্মদ শামছুল আলম বাবা জিকিব ঠিক আছে ৱাহিদা বেগম আমলখি চহৰীয়া দেমা সব গাঁৱৰ যিমান দুখীয়া মানুহে অৰুণোদয় পোৱা নাই সব বহীত নাম লিখি আনিব ঠিক আছে হ'ব বেচামাৰী হিজুৰ ৰহমান এজিপি আহিছে ইয়াৰ পিছত ৰূপহী সমষ্টিত ফাকালি হালিমা খাতুন ফাকলি না ঠিক আছে জিকিব গৰীব দুখীয়া মানুহৰ নাম লিখি লৈ ল'ব হা অৰুণোদয় পোৱা একদম দোৱা আশীৰ্বাদ চব দেমা একদম একদম জুৰিয়া মুৰ্ছিদা বেগম হাতীৰ ছবি আৰু বৰগুলি মহৰীপাৰা মামালা খাতুন মাছুদা খাতুন ঠিক আছে এজিপি জিকিবনে নাই হাতী মানে কি পদুম মানে কি হাতী য'ত নাই তাত আমি ক'ত ভোট দিম পদুম য'ত নাই তাত আমি ক'ত ভোট দিম বঢ়িয়া আমাৰ কোনো কেণ্ডিডেটে টকা পইচাও দিয়া নাই সব বিনা পইচাৰ কেণ্ডিডেট আৰু কংগ্ৰেছৰ টিকট পাবৰ কাৰণে লাখ লাখ টকা ঘোষ দিব লাগে আৰু এই টকা তোলা তুলিৰ চক্কৰতে মাৰামাৰি কৰিও থাকে ইহঁতে হয়নে নহয় এজনে ইজনৰ পৰা 30 লাখৰ প্ৰথম ব্যৱস্থা তাৰ পিছত বোলে নহয় 30 লাখটোক নিদিও 50 লাখটোক দিও নিজৰ ভিতৰতে মাৰামাৰি কৰি আছে গোটেই তেনেকৈ তেওঁলোকে নিজক শেষ কৰি দিব টিকেটৰ কাৰণে কোনোবাই পইচা লয় নেকি সহায়হে কৰিব লাগে উল্টাই তেওঁলোকে টকা লয় সেইকাৰণে ৰাইজে এবাৰ তেওঁলোকক বিদায় দিব মোদীজীয়ে পাকিস্তানীবিলাকক খেদিব আৰু আমিও
বেলট বাকচৰ পৰা কংগ্ৰেছ বিলাকক খেদিব লাগিব হয়নে নহয় আমি আৰু অসমৰ পৰা নেখেদো আৰু খালি বেলট বাকচৰ পৰা খেদি দিম আৰু মোদীজীয়ে পাকিস্তানী বিলাকক দেশৰ পৰা খেদি দিব হ'ব সকলোকে ধন্যবাদ জনালো মোৰ লগত আকৌ এবাৰ ক'ব ভাৰত মাতা কে নৰেন্দ্ৰ মোদী এজিপি বিজেপি বন্দে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতরম জয়